Hello guys, good morning. Welcome back to my another vlog. আজি বহুত দিন পিছত ব্লগ কৰিবলৈ লৈছোঁ আৰু আজি গৈ আছোঁ ডক্টৰ চেকআপত। চাওঁ গৈ পেলাই কি হয়, ডক্টৰ চেকআপটো কৰি আহোঁ আগতে, তাৰপিছত টেষ্ট বহুত দিব কিবা কিবি, সেইখিনি কৰি ল'ম। তাকে আৰু এইবাৰ ছামাৰ ভেকেশ্যন ঘৰতেই গুচি গ'ল। বিভিন্ন ধৰণৰ ৰিলছ এইবিলাক দি আছোঁ, সেইবিলাকতে বিজি হৈ আছোঁ। খোৱা চোৱা বনাই পেলাই খানা চানা সেয়া আৰু লাইফটো এনেকৈ এনজয় কৰিলোঁ ছামাৰ ভেকেশ্যনটো। এই আজি অকণমান ডক্টৰ চেকআপৰ কাৰণে গৈ আছোঁ। অ'কে, চাই থাকক, আকৌ পিছত কি দেখুৱাব পাৰোঁ। অ'কে, আৰু এতিয়া ডক্টৰ চেকআপখিনি হৈ গ'ল। তাৰপিছতে ডক্টৰ চেকআপত কি ক'লে মই পিছত কৈ আছোঁ আপোনালোকক। আৰু ইয়াতে এতিয়া আহিছোঁ আমি বৰ্ণিহাটৰ দ্বাৰকা মাই সাই বাবা মন্দিৰ, আৰু এতিয়া চাকিখিনি জ্বলাই লৈছোঁ। চাকিখিনি জ্বলোৱা হৈ যোৱাৰ পিছত আকৌ ভিতৰত যাম। এইখিনি ঠাইতে চাকিখিনি জ্বলাই লয় আৰু এয়া হৈছে বাবাৰ, এয়া দৰ্শন কৰক সকলোৱে, মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোৱে দৰ্শন কৰক বাবাৰ মন্দিৰ। আৰু এই বাবাৰ মন্দিৰৰ মাহাত্ম্য বহুত সাংঘাতিক, নাজানো, মোৰ লগত হৈছে সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু বহুতবাৰ আহিছোঁ, কিন্তু যেইবাৰ যিটো মনত লৈ আহোঁ আৰু যিটো মনৰ আশা থাকে আৰু সেইটোৱে পূৰা হৈছে। বাবা কেতিয়াও নিৰাশ কৰা নাই আজিলৈ। আৰু এয়া যোনে যোনে বাবাক মানে সকলোৱে জানে আৰু বাবাৰ মহিমা কিমান, আৰু এওঁ সেৱা কৰি আছে। তাৰপিছত ইয়াৰ পিছতে আমি গোটেই মন্দিৰৰ যিমানখিনি আছে গোটেইখিনি দৰ্শন কৰিম, কিন্তু গোটেইখিনি কাভাৰ কৰিব পাৰিমনে নাই নাজানো। আৰু এয়া হৈছে এইখিনিত নাৰিকলটো ভাতাই পেলাই পানীখিনি ইয়াতে দিয়ে, আৰু তাৰপিছতে এডোখৰ ঘৰৰ কাৰণে এডোখৰ অগ্নিকুণ্ডত দিয়ে। আৰু নাৰিকলটো ইমান টান, তাকে মই মানে ফাটি গৈছে, কিন্তু এৰি অহা নাই। এয়া এইখিনি লৈ পেলাই এয়া এতিয়া অগ্নিকুণ্ডত সেৱা কৰি আছোঁ। প্ৰথমতে মই কৰি লওঁ, তাৰপিছত এওঁ কৰি ল'ব। আৰু অগ্নিকুণ্ডত এয়া এইখিনি নাৰিকল একডোখৰ তাতে দি দিলোঁ, আৰু মই কৰি লোৱাৰ পিছতে কৰিলে এওঁ সেৱা কৰিলে, আৰু দুয়ো মিলি পেলাই তাৰপিছত গোটেইখিনি যিমান মন্দিৰ আছে গোটেইবিলাক দৰ্শন কৰিম। চাওঁ গোটেইখিনি কাভাৰ কৰিব পাৰোঁনে নাই। আৰু এয়া হৈছে সমাধি, বাবাৰ সমাধি। ইয়াতে চুনি এখন দিব লাগে, এওঁ আৰু মই দুয়ো মিলি পেলাই ইয়াত চুনি দিছোঁ। মনৰ আশা যেন সকলোৰে পূৰা হয়। আৰু এয়া যে মই ওলাই আহিছোঁ, এয়া হৈছে কাৰোবাৰ যদি মনৰ আশা থাকে, মানস কৰে কোনোবাই কিবা, এইটো ইয়াতে ধাগা বান্ধিলে পূৰা হয়। আৰু মই যেইবাৰ বান্ধিছোঁ যিটো বিচাৰিছোঁ সেইটোকে পাইছোঁ। বাবা কেতিয়াও নিৰাশ কৰা নাই, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কোনোবাই যদি আহিব বিচাৰে, আহিব খোজে, আহিব পাৰে। আৰু এতিয়া দুপৰীয়া হৈছে প্ৰায় 2:30 হৈয়ে গ'ল চাগে ন, প্ৰায় 2:30, হে 2টা বাজিলে নেকি? 2:30 হোৱা নাই। আগতে হস্পিটেল গ'লোঁ, হস্পিটেলত গোটেই চেকআপ হৈ গ'ল। তাৰপিছত আজি যিহেতু বৃহস্পতিবাৰ, আৰু ইমান দূৰ আহি বাবাৰ মন্দিৰলৈ নগ'লে মনটো ভাল নালাগে। এয়া মন্দিৰত গ'লোঁ, মন্দিৰত গৈ পেলাই দেখুৱালোঁ আপোনালোকক যিখিনি। আৰু এয়া এইমাত্ৰ ওলাই আহিছোঁ এতিয়া। খুব ভাল লাগিল আজি। বহুত বছৰ পিছত, বহুত বছৰ আগতে ভোগ পাইছিলোঁ, আজি পালোঁ। আকৌ বৃহস্পতিবাৰ সেনেকৈ মিলি গ'ল, আৰু সেয়া ভোগ চোগ খালোঁ। খাই পেলাই এইমাত্ৰ ওলাই আহিছোঁ এওঁ আৰু মই। খুব ভাল লাগিল আজি অকণমান এনেকৈ ওলাই আহি। বহুত দিন এনেকৈ ওলাই যোৱা হোৱা নাই। অকণমান সেই ওচৰতে বজাৰ চজাৰ সেইবিলাকে, আৰুনো সেইবিলাক কিমান দেখুৱাই থাকিম, সেইকাৰণে আজি অকণমান ওলাই আহিলোঁ, এনেকৈ অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। অ'কে, আৰু চাওঁ যদি কিবা কৰিব পাৰোঁ, আকৌ আবেলি সময়ত যদি ক'ৰবাত ওলাই যাওঁ। চাই থাকক এইখিনি ঠাইত যে অকল মানে ট্ৰাকে ডাকাৰ। আজি যে আকাশখন কেনেকুৱা নীলা ন, চাৰিওফালে ৰ'দ, ৰাতি বৰষুণ, আৰু এতিয়া দিনত এনেকুৱা। কিছু গৰম আজি, খুবেই গৰম দিছে। আৰু এইকেইদিন 2-3 দিন ধৰি ইমান যে গৰম, বাপৰে বাপ। হেল্ল', গুড ইভিনিং। এয়া আমি
আজি আহি পোৱাৰ পিছতে সন্ধিয়া সময়ত চাহ ঠাহ খালোঁ, তাৰপিছত ভাবিলোঁ কিবা এটা বনাওঁ, ট্ৰাই কৰোঁ, আৰু ভালকৈ যদি হয় তেতিয়াহে মই ৰিলছত দিম কেতিয়াবা। সেইকাৰণে অলপ চেষ্টা কৰোঁ, চাওঁচোন আপোনালোকে চাই থাকক কি বনাওঁ, গম পাব। কিন্তু গোটেইখিনি আজি নেদেখুৱাওঁ, অকণমান দেখুৱাম, চাই থাকিলে গম পাব। এয়া চাওকচোন, এয়া জিলাপি, আৰু মই এনেকৈ ফাৰ্ষ্ট টাইম এনেকৈ ট্ৰাই কৰিছোঁ, সেইকাৰণে এনেকুৱা হৈছে আজি। চাওঁচোন নেক্সট টাইম আকৌ বনালে ভাল হ'ব পাৰে। গুড মৰ্ণিং গাইজ, এয়া ৰাতিপুৱাই পুৱাই চাহ লৈ বহিছোঁ। আজি হৈছে শনিবাৰ। ইয়াৰ ৰাতিপুৱা মোৰ যিখিনি থাকে আৰু ৰাতিপুৱা যেনেকুৱা অকণমান গৰম পানী খোৱা, হালধি খোৱা, সেইবিলাক কামবিলাক কৰিলোঁ। তাৰপিছত এয়া চাহ লৈছোঁ, আৰু সদায় যিটো আৰু মোৰ মেৰিগ'ল্ড বিস্কুট আৰু চাহ, এয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈ গ'ল। আৰু এইখিনি চাহকাপ খাই লওঁ। এইকেইদিন স্কুল বন্ধ যেতিয়া অকণমান লাহে ধীৰে চাহকাপ খাব পাৰিছোঁ। আৰু এতিয়া এয়া একদম প্লেইন দোচা আৰু ৰাইতা, তিয়ঁহ ৰাইতা, একদম প্লেইন, খুব ঠাণ্ডা, পেটৰ কাৰণে খুব ভাল। এয়া ব্ৰেকফাষ্ট কৰি লওঁ, আৰু একদম আজি চিম্পল, গৰমত নোৱাৰি। আৰু ইয়াৰ ভিতৰত আলু দিলে ভাল লাগিলে হয়, কিন্তু হ'লেও আৰু চিম্পলকৈ বনাইছোঁ মই। অ'কে, হেল্ল', গুড আফটাৰনুন। আৰু আজি হৈছে শনিবাৰ, আৰু এতিয়া সেইমাত্ৰ ভাত বনাই আছিলোঁ। ভাতখিনি বনাই পেলাই তাৰপিছত ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ। লাষ্ট যিখিনি দেখুৱালোঁ আৰু ডক্টৰ চেকআপ কৰি পেলাই আহি পেলাই তাৰপিছত একো শ্বেয়াৰ কৰা হোৱা নাই আপোনালোকৰ লগত। ডক্টৰ চেকআপত গোটেইখিনি ভালে আছে আৰু চব ঠিকে আছে, চাই কৃপা। আৰু লাষ্ট 6 মান্থৰ আগতে যিটো মই পেট স্কেন কৰিছিলোঁ, এতিয়া আৰু কোনো ধৰণৰ একো চেকআপ টেষ্ট নালাগে। আৰু নেক্সট 6 মান্থৰ পিছত একেবাৰে পেট স্কেনটো কৰিলে হৈ যাব। তাকে আৰু এইখিনি কথা শ্বেয়াৰ কৰা হোৱা নাছিলে। আৰু সেইদিনাখন এনেকৈ মন্দিৰত গুচি গ'লোঁ, মন্দিৰত গৈ পেলাই দেখুৱালোঁ আপোনালোকক যিখিনি। আৰু আজি ঘৰতে আছোঁ, এনেকৈ বন্ধবিলাক গুচি গ'ল, আৰু এনেকৈ তাকে কৈ থাকোঁ। আৰু এইবছৰ আৰু এনেকৈ ছামাৰ ভেকেশ্যন ক'তো ওলাই যোৱাও নহ'ল। এনেই অকণমান যিবিলাক ওলাই গৈছোঁ আৰু সেইবিলাক ওচৰে পাঁজৰে, আৰু সেইবিলাক এনেকুৱা ধৰণৰ স্পেচিয়েলি ক'তো যোৱা নহ'ল। আৰু তাকে আপোনালোকৰ লগত যিখিনি পাৰিলোঁ এইখিনি অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এটা কথা হৈছে, গৰম দেখিছেনে নাই? আজি কিমান দিন ধৰি কিমান গৰম, ৰ'দৰ কাৰণে ক'তো যাব নোৱাৰোঁ, বাপৰে সাংঘাতিক কথা হৈছে। আৰু এতিয়া দুপৰীয়া আজি একদম লাইটকৈ বনাইছে, দেখুৱাইছে আপোনালোকক। খুব গৰমত একদম বহুত বেছি এনেকুৱা পানী খাই থাকিব মন যায়, একদম যেনিবা জুচ এইবিলাকে খাই থাকোঁ এনেকুৱা লাগিছে। আৰু বহুত দিন পিছত এই ব্লগবিলাক এনেকৈ কৰাই হোৱা নাই এইবাৰ, বহুত দিন আধা কৰোঁ, এনেকৈ থৈ দিওঁ, এনেকুৱা হৈ অহা নাছিলে। আৰু তাকে ভাবিলোঁ এইখিনি যিখিনি কৈছিলোঁ আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। অ'কে, দেখুৱাই আছোঁ আপোনালোকক আজি কি বনাইছোঁ। আৰু আজি সেয়া এইটো হৈছে বৰৰ টেঙা। গৰমত যে বৰৰ টেঙা ইমান টেষ্টি হয়। আৰু লেচেৰা আলু ভাজি আৰু দালি, আৰু গৰম গৰম বৰ ভাজিম। আৰু দেখিলে নহয় ইমানটো, এয়া সেইখিনি খোৱা চোৱা বনাই পেলাই তাৰপিছত আকৌ ইচ্ছাও যোৱা নাই, গৰমখনত কিমান পাকঘৰটোত সোমাই থাকিম, আৰু এনেকুৱা দৌৰাদৌৰিকৈ এইখিনি বনাই ল'লোঁ। আৰু সদায় যিটো কওঁ আপোনালোকক, যিমানখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ব্লগটো। যদি ব্লগটো ভাল লাগি থাকে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ যিমান নতুন ভিউৱাৰ্ছ আছে সকলোকে এটা অনুৰোধ, আৰু মোৰ অকল ব্লগটো আৰু ৰিলচবিলাক চাই নাথাকিব, ছাবস্ক্ৰাইব কৰিব প্লিজ। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম খুবেই দৰকাৰ, সদায় যিটো কওঁ। অ'কে, আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ। অ'কে, বাই বাই।